Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. মই লাষ্ট ক্লাছত তোমালোকক এলকেনিছৰ প্ৰিপাৰেচনখিনি পঢ়াইছিলো। এতিয়া আমি তাৰ নেক্সট টপিক এলকেনিছৰ প্ৰপাৰ্টিজ বিলাক চাব লাগিব। তো এই ফাৰ্স্ট প্ৰপাৰ্টি আছে ফিজিক্যাল প্ৰপাৰ্টি। আমাৰ নৰমালি প্ৰপাৰ্টি কি থাকে ফিজিক্যাল আৰু কেমিক্যাল। তো কেমিক্যাল তো আমি ইয়াৰ পিছত চাম, কেমিক্যালৰ ৰিএকচন বিলাক আহে আৰু ফিজিক্যালত কি থাকে কি দেখিব কেনেকুৱা বা তাৰ ফিজিক্যাল বয়লিং পইণ্ট মেল্টিং পইণ্ট এইবিলাক কিহত আহে ফিজিক্যালত। তো প্ৰথমতে আহিব কি ষ্টেট মানে দেখিব কেনেকুৱা কিহৰ কাৰণে কৰি আছো এলকেনিছৰ কাৰণে। Alkanes soa CH4 next ke aibo C2H6 tasot C3H8 aru next kya hai C4H10 এই প্রথম চাৰিটা হল কার্বন এটা কার্বন দুটা কার্বন তিনটা কার্বন চাৰিটা ইহত কেটা কি হয় কালারলেস আৰু অর্ডারলেস colorless আৰু odorless মানে হল দেখিব মানে কি বগা নহয় colorless মানে কি হয় ট্ৰান্সপাৰেন্ট টাইপ বস্তু colorless আৰু একো নো কালার আৰু odorless একো স্মেল নাই। ইয়াৰ পিছত কি আহিব C5 আহিব ন C5 কিমান আহিব H12 এনেকে কিমান যাব C17 H কিমান হ'ব 36 এখিনি কি হ'ব colorless प्लस की होगा वोलेटाइल कलरलेस प्लस वोलेटाइल এখিনি কি হ'ব C5 H12 ৰ পৰা C17 H36 এখিনি আৰু ইয়াৰ পিছত নালাগে আৰু কি হ'ব কালারলেস প্লাস ভোলেটাইল অর্ডারলেস নহয় কিবা স্মেল থাকিব হেতৰ ইন্ডিভিজুয়াল বেলেগ স্মেল থাকিব বাট কি হ'ব ভোলেটাইল ভোলেটাইল মানে কি হ'ব যে বাহিৰত থলে ই এয়াৰৰ লগত মিক্স হৈ মানে কি হ'ব গুছি যাব। তো সাপোজ আমি টেমাটা আছে টেমাটো যদি ঢাকনিখন খুলি থৈ দিলা কি হৈ যাব গুছি যাব মিক্স হৈ এয়াৰৰ লগত মিক্স হৈ গুছি যায় এটো কি বুলি কয় ভোলেটাইল বুলি কয়। তো এখিনি কি হল আমাৰ নাম্বাৰ A ফিজিক্যালৰ নাম্বাৰ A ষ্টেট যে C1 ৰ পৰা C4 লৈ কালারলেস অর্ডারলেস C5 ৰ পৰা C17 কালারলেস প্লাস ভোলেটাইল। নেক্সট কি আহিব সব নেক্সট আহিব বয়লিং পইণ্ট নাম্বাৰ A আছে ষ্টেট नंबर 2 হবো বয়লিং পয়েন্ট। তো বয়লিং পয়েন্ট কি হয় জেনারেলি যিমান এলকেনস আছে কম্পেয়ারড টু এলকিনস এন্ড এলকাইনস মানে সিঙ্গল বন্ড বিলাক যিমান আছে সবৰে জেনারেলি বয়লিং পয়েন্ট কি হয় লো হয় মানে বাকি কেটাকে আমাৰ তিনটা আছে না এলকিনস এলকাইনস আৰু এলকেনস। তো এলকেনস সবতকে ফার্স্টত আহে সিঙ্গল বন্ড তো ইহঁতৰ কি হয় বয়লিং পয়েন্ট লো হয় বাকি কেটা আছে নরমালি লো হয়। আর বয়লিং পয়েন্ট কিয় লো হয় বিকজ হিয়াৰ ভেন্ডাৰ ওয়াল যেটো আছে ফোর্স আছে হেতু ফোর্স অফ এট্ৰাকচন হেতু বহুত কম হয়। ভেন্ডাৰ ওয়ালস ফোর্স অফ এট্ৰাকচন ভেন্ডাৰ ওয়াল ফোর্স অফ এট্ৰাকচন কি হয় বহুত কম হয়। ভেন্ডাৰ ওয়ালস ফোর্স অফ এট্ৰাকচন বহুত কম হয় তো যেনেদৰে বয়লিং পয়েন্ট কি হয় লো হয়। আৰু ভেন্ডাৰ ওয়ালস ফোর্স অফ এট্ৰাকচন কিয় কম হয় যেতিয়া আমাৰ সারফেস এরিয়া কম হয় সারফেস এরিয়া যেতিয়া কম হয় সারফেস এরিয়া যেতিয়া কম হয় তেতিয়া কি হয় আমাৰ ভেন্ডাৰ ওয়াল ফোর্স অফ এট্ৰাকচন কম হয়। তো আলটিমেটলি কি হ'ল যে এলকেনস বিলাকৰ সারফেস এরিয়া কম সারফেস এরিয়া কম কাৰণে সিহঁতৰ কি হয় ভেন্ডাৰ ওয়াল ফোর্স অফ এট্ৰাকচন কম হয় আর ভেন্ডার ওয়াল ফোর্স অফ এট্ৰাকচন কম হোৱাৰ কাৰণে সিহঁতৰ বয়লিং পয়েন্টটো কি হয় কম হয়। ঠিক আছে নেক্সট ওয়া এটা আমাৰ কার্বন এনেকে বাঢ়ি যায় ন CH4
C2H6 এনেকে বাঢ়িব কি ন তো যিমান কাৰ্বন বাঢ়িব বয়লিং পইণ্ট কি হ'ব বাঢ়িব এনেকে যিমান কাৰ্বন বাঢ়িব মানে কি হ'ব এনেকুৱা হৈ যাব C2H6 তাৰপিছত কি হ'ব C3H8 এটো কিহৰ সিৰিজৰ কাৰণে হ'ব বয়লিং পইণ্টৰ কাৰণে বয়লিং পইণ্ট যদি দিয়ে এনেকে সবতকে কম কাৰ হ'ব CH4 তাৰপিছত C2H6 তাৰপিছত C3H8 এনেকে বাঢ়ি যাব মানে বয়লিং পইণ্ট বাঢ়িব কেতিয়া যেতিয়া নাম্বাৰ অফ কাৰ্বন বাঢ়িব তো এটো সিৰিজ এনেকে যাব যে লোৱাৰৰ পৰা হায়াৰলে ঠিক আছে আৰু এটা আছে যে স্ট্ৰেইট কাৰ্বনৰ বয়লিং পইণ্ট বেছি ব্ৰাঞ্চ আছে মানে আমাৰ যে আইসোমাৰ্স বিলা আমি পঢ়িছিলো সপোজ আমাৰ কি আছিল এনেকুৱা আছিল CH3 CH2 CH3 এটো কি আছিল আমাৰ N বিউটেন আছিল ন N বিউটেন আৰু কি আছিল আমাৰ আইসোবিউটেন আছিল এনেকুৱা আছিল CH3 CH CH3 আৰু CH3 এটো কি আছিল আমাৰ আইসো বিউটেন এটো কি আছিল N বিউটেন এটো কি আছিল আইসো বিউটেন তো বয়লিং পইণ্ট কি হ'ব যিবিলাক স্ট্ৰেইট আছে এইবিলাক স্ট্রেইট চেইন ন এটো কি হয় ব্রাঞ্চ এটো কি হয় ব্রাঞ্চ আৰু এটো কি হয় স্ট্রেইট তো ইহতৰ কি হ'ব বয়লিং পইণ্ট বেছি হ'ব ইহতৰ বয়লিং পইণ্ট বেছি হ'ব কি হ'ব কাৰণ ইয়াৰ কি হৈছে এৰিয়াটো কেনেকে চাই এই যিমান কাৰ্বনিক স্ট্রেইট চেইনৰ যিমান কাৰ্বন আছে হেতুই আমাক কি ডিটাৰমাইন কৰে এৰিয়া ডিটাৰমাইন কৰে তো ইয়াতে সোৱা স্ট্রেইট চেইনৰ তিনটা কাৰ্বন আছে ন তো ইয়াৰ এৰিয়া কি হৈছে এৰিয়া কম হৈ আছে তো ইয়াৰ যদি এৰিয়া কম হৈ আছে মানে সারফেস এৰিয়া যদি ইয়াৰ কম হৈ আছে কি সারফেস এরিয়া কিয় কম হৈ আছে বিকজ স্ট্রেইট চেইনৰ কিমানটা কাৰ্বন আছে তিনটা কাৰ্বন তো সারফেস এরিয়া কম হৈ আছে তেনেহলে কি কম হ'ব ভেন ডাৰ ওয়ালস ফোর্স কম হ'ব ভেন ডাৰ ওয়ালস ফোর্স কম হ'ব আৰু ভেন ডাৰ ওয়ালস ফোর্স কম হলে কি হ'ব লাস্ট পয়েন্টত কৈছিলো যে বয়লিং পয়েন্ট কম হ'ব তো ইয়াৰ সারফেস এরিয়া বেছি ইয়াৰ 4টা কাৰ্বন আছে স্ট্রেইট চেইনত 4টা কাৰ্বন আছে স্ট্রেইট চেইনত 4টা কাৰ্বন মানে সারফেস এরিয়া বেছি তো সারফেস এরিয়া বেছি মানে ভেন ডাৰ ওয়ালস ফোর্স বেছি তাৰ কাৰণে কি হ'ব ইয়াৰ বয়লিং পয়েন্ট বেছি কোছে ইয়াতছে কাৰণ ইয়াতে কিমানটা আছে তিনটা আছে স্ট্রেইট কাৰ্বন স্ট্রেইট চেইনত ঠিক আছে ইনি হলো আমাৰ বয়লিং পয়েন্ট নেক্সট হবে আহিব আমাৰ মেল্টিং পয়েন্ট নেক্সট টপিক আহিব মেল্টিং পয়েন্ট মেল্টিং পয়েন্ট সেম যে মেল্টিং পয়েন্ট বাঢ়িব কেনেকে যেতিয়া নাম্বাৰ অফ কাৰ্বনস বাঢ়িব মানে সেম এনেকুৱা CH4 C2H6 এনেকে লৈ দিব তেতিয়া মেল্টিং পয়েন্ট কি হ'ব যিমান কাৰ্বন বাঢ়িব যিমান নাম্বাৰ অফ কাৰ্বনস বাঢ়িব মেল্টিং পয়েন্টটো বাঢ়িব বাট ইয়াতে এটা টুইষ্ট এটা আছে টুইষ্ট এটা এনেকুৱা যে অড আৰু ইভেনৰ কাৰণে বেলেগ বেলেগ হ'ব অড আৰু ইভেনৰ কাৰণে বেলেগ বেলেগ হ'ব কাৰণ ইভেনত কি আহিব ইভেনত সিমেট্ৰি আহিব তো এনেকুৱা হ'ব চাবা মানে ইয়াতে কি কৈছে যে নাম্বাৰ অফ কাৰ্বনস বাঢ়িলে মেল্টিং পয়েন্ট বাঢ়িব এটো পয়েন্ট ঠিকে আছে বাট এতে কি হ'ব দুটা পাৰ্ট হ'ব অডৰ কাৰণে বেলেগ হ'ব ইভেনৰ কাৰণে বেলেগ হ'ব মানে অড নাম্বাৰ অফ কাৰ্বনসৰ কাৰণে বেলেগ হ'ব ইভেন নাম্বাৰ অফ কাৰ্বনসৰ কাৰণে বেলেগ হ'ব সাপোজ আমাৰ ইয়াতে অড আছে C2H6 হয়নে তো একৰ্ডিং টু ৰুল এটো ৰুল যে কাৰ্বন বাঢ়িলে মেল্টিং পয়েন্ট বাঢ়িব এই ৰুলটোৰ মতে নেক্সটটো কি আছিল C3H6 আছিল C3H6 আছিল ইয়াৰ বয়লিং পয়েন্ট বেছি হ'ব লাগিছিল সৰি মেল্টিং পয়েন্ট বেছি হ'ব লাগিছিল তো আমাৰ কেনে হ'ব লাগিছিল এনেকুৱা কিন্তু এটো কি হয় এটো অড হয় মানে এটো কি হয় অড হয় তো ইভেনৰ কি হ'ব বেছি হ'ব তো ইভেন বিলাক কেনেকুৱা হ'ব CH4 তাৰপিছত লেস দেন সৰি এটো তো নাহিবই কাৰণ এটো কি হয় অড হয় C2H6 is less than কি হ'ব C4H10 is less than C6H14 এনেকুৱা হ'ব মানে অড বিলাকত কি হ'ব যে সিৰিয়ালি যিমান কাৰ্বন বাঢ়িব কিমান বাঢ়িব মেল্টিং পয়েন্ট কিমান বাঢ়িব আৰু ইভেনটো কি হ'ব যে CH4 is less than C3H8 is less than C5H12 ইয়াতো এনেকুৱা হ'ব যে যিমান কাৰ্বন বাঢ়িব এটো কি হয় ইভেন এটো
ইটো কি হয় অড তো যিমান কাৰ্বন বাঢ়িব কিমান কি হ'ব বইলিং পইণ্ট বাঢ়িব কিন্তু কিহৰ কাৰণে অডৰ কাৰণে CH4 C3H8 C5H12 এটো কিহৰ কাৰণে অডৰ কাৰণে আৰু ইভেনৰ কাৰণে কি হ'ব C2H6 C4H10 C6H12 এখিনি কি হ'ব সেম ইভেনৰ কাৰণে কি হ'ব বাঢ়িব কিন্তু যেতিয়া দুইটা মিক্স কৰি দিলে কি হ'ব যে ইকুৱেশনটো বদলি যাব মিক্স কৰি দিলে সাপোজ আমাৰ ইয়াত যেনেকুৱা আছিল যে যিবিলাক ইভেন আছে ইভেন বিলাকৰ বেছি হ'ব কি হচ্ছে যিমান আমাৰ অড আছে তো C2H6 ইয়াতে তাৰ পিছত কি আহে C3H8 তো C3H8 আহে C2H6 ৰ পিছত C3H8 আহে নিয়ম মতে ইয়াৰ বেছি হ'ব লাগিছিল according to this rule যে কাৰ্বন বাঢ়িলে মেল্টিং পইণ্ট বাঢ়িব কিন্তু ইয়াতে কি হ'ব যেতিয়া ইভেন আৰু এই ৰুলটো কোড ফলো হ'ব অকল ইভেন আৰু অডত ইভেনত ফলো হ'ব আৰু অডত ফলো হ'ব কিন্তু যেতিয়া দুটা মিক্স কৰি দিম তেতিয়া ৰুলটো কি হৈ যায় বদলি যায় যে C2H6 ইভেন আছে ইভেনৰ বেছি হ'ব কিহতকে C3H8 কাৰণ ইয়াতে কি আছে অড আছে আৰু কি হয় চাবা C2H6 মানে কি দুটা কাৰ্বন আছে ন এনেকা থাকিব H H H H H H তো কি হ'ব ইহঁতৰ সিমেট্ৰি আছে ন ইহঁতৰ মাজত সিমেট্ৰি আছে ইফালে যদি আমি বস্তুটো ভাঙি দিও তে আমি সিমেট্ৰি পাম না ইয়াৰ ইফালে যিমান থাকিব তাৰ ইফালেও সেম বস্তু থাকিব তো সিমেট্ৰি থাকিলে কি হয় বস্তুবিলাক ক্লোজলি প্যাকড হয় আৰু ক্লোজলি প্যাকড হলে কি হয় ইয়াৰ সারফেস এৰিয়া বাঢ়ি যায় সারফেস এৰিয়া বাঢ়িলে কি বাঢ়ে আমাৰ ভেন ডাৰ ওয়ালস ফোর্স বাঢ়ে আৰু ভেন ডাৰ ওয়ালস ফোর্স বাঢ়াৰ লগে লগে আমাৰ মেল্টিং পইণ্ট বাঢ়ি যায় তো এইটোৰ ৰিজনটো কি হ'ল যে কি হয় সিমেট্ৰি হয় যিবিলাক ইভেন আছে ইভেন বিলাকত কি হয় সিমেট্ৰি থাকে তো সিমেট্ৰি থাকাৰ কাৰণে কি ক্লোজলি প্যাকড হয় বেছি কি কয় এটা বেছি টাইটলি প্যাকড হয় মানে ক্লোজলি প্যাকড হয় তো তাৰ কাৰণে কি হয় তাৰ সারফেস এৰিয়া বাঢ়ি যায় আৰু সারফেস এৰিয়া বাঢ়াৰ লগে লগে তাৰ ভেন ডাৰ ওয়ালস ফোর্স বাঢ়ি যায় সারফেস এৰিয়া যেতিয়া বাঢ়িব তাৰ ভেন ডাৰ ওয়ালস ফোর্স বাঢ়ি যায় আৰু ভেন ডাৰ ওয়ালস ফোর্স বাঢ়াৰ লগে লগে যেনেকে বয়লিং পইণ্ট বাঢ়িছিলে তেনেকে মেল্টিং পইণ্টটো বাঢ়ি যায় ঠিক আছে নেক্সট টপিক আহিব সলিউবিলিটি নেক্সট টপিক আহিব সলিউবিলিটি মানে আমাৰ ফিজিক্যাল প্ৰপাৰ্টিজৰ নেক্সট টপিক হৈছে সলিউবিলিটি নাম্বার সি হ'ব ন তো এলকেনস বিলাক কি হয় পোলাৰ হয় নে নন পোলাৰ হয় এলকেনস বিলাক কি হয় এলকেনস বিলাক নন পোলাৰ হয় পোলাৰ নন পোলাৰ মই আগতে বুজাইছিলো যে এনেকুৱা আছিল ন C double bond C ইফালে ক্লোৰিন ইফালে ক্লোৰিন ইলেক্ট্ৰনেগেটিভ ইফালে টানিলে এনেকুৱা হৈ গলে কি হৈ যায় যে নন পোলাৰ আৰু যা এনেকুৱা থাকে সাপোজ এটো ক্লোৰিন ইফালে আছে এটো ক্লোৰিন ইফালে আছে এনেকুৱা থাকে কিবা এটা নেট ৰিজাল্ট থাকে তাৰ কাৰণে কি হ'ব পোলাৰ তো যিবিলাক এলকেনস হয় এলকেন বিলাক আমাৰ কি হয় নন পোলাৰ হয় এলকেনস বিলাক আমাৰ নন পোলাৰ হয় এলকেনস বিলাক নন পোলাৰ হয় যেতিয়া এলকেনস বিলাক নন পোলাৰ হ'ব ইহঁতে পোলাৰ যিবিলাক সলভেন্ট আছে সেইবিলাকৰ কি হ'ব সলিউবল নহব মানে এলকেনস বিলাক যদি নন পোলাৰ হয় তো সলিউবল কোড হ'ব যিবিলাক নন পোলাৰ সলভেন্টস সলিউবল কোড হ'ব যিবিলাক আমাৰ নন পোলাৰ সলভেন্টস নন পোলাৰ সলিউবল কোড হ'ব এলকেনস বিলাক কি হয় নন পোলাৰ হয় তো ইহঁত সলিউবল কোড হ'ব নন পোলাৰ সলভেন্টস বিলাকতহে সলিউবল হ'ব এক্সাম্পল হ'ল ইথাৰ বেনজিন এবিলাক কি হল আমাৰ নন পোলাৰ সলভেন্টস তো আমি যদি কিবা এলকেন মিক্স কৰো ইহঁতৰ লগত কি হ'ব কমপ্লিটলি মিক্স হৈ যাব সলিউবল হৈ যাব বাট ইনসলিউবল কোড হ'ব ইন পোলাৰ সলভেন্টস যিমান আমাৰ পোলাৰ সলভেন্টস আছে এবিলাকত কি হ'ব ইহঁত ইনসলিউবল হ'ব পোলাৰ সলভেন্টছৰ এক্সাম্পল সবত কি এক্সাম্পল কি হৈছে ওয়াটাৰ হয়নে ওয়াটাৰ তো পোলাৰ সলভেন্ট হয় আৰু কি হয় এলকোহল পোলাৰ হয় তো সলিউবিলিটি টেষ্টটো কি হ'ল যে যেবিলাক এলকেনস আছিলে এলকেনস বিলাক কি হয় আমাৰ নন পোলাৰ তো কিহত সলিউবল হয় নন পোলাৰ সলভেন্টছত সলিউবল হয় আৰু ইনসলিউবল কিহত হয় পোলাৰ সলভেন্টছত নন পোলাৰ সলভেন্টছৰ এক্সাম্পল কি হ'ল ইথাৰ আৰু বেনজিন আৰু পোলাৰ সলভেন্টছৰ এক্সাম্পল কি হ'ল ওয়াটাৰ আৰু এলকোহল
ঠিক আছে ইয়াৰ পিছত নেক্সট আমি কেমিক্যাল প্ৰপাৰ্টি চাম নেক্সট হয় কি নেক্সট কি হ'ব আমাৰ কেমিক্যাল প্ৰপাৰ্টিজ বিলাক চোৱা তো ইয়াৰে ফাৰ্স্ট কি হ'ব ৰিঅ্যাকশন হেতু হ'ব সাবস্টিটিউশন ৰিঅ্যাকশন মই কৈছিলো কেমিক্যাল প্ৰপাৰ্টিজ বিলাকত আমি ৰিঅ্যাকশন বিলাক চাব লাগিব তো ফাৰ্স্ট ৰিঅ্যাকশন হ'ব সাবস্টিটিউশন ৰিঅ্যাকশন সাবস্টিটিউশন ৰিঅ্যাকশন ইয়াতে কি হ'ব চোৱা সাবস্টিটিউশন কি হয় সাবস্টিটিউট কৰা মানে কি আমি যেনেকৈ ফুটবল মেচত কি হয় আমাৰ সাবস্টিটিউট হলে কি হয় বেলেগ এটা প্লেয়াৰ বাহিৰৰ পৰা আহি এটা যিবিলাক প্লেয়াৰ আমাৰ খেলি থাকে তাৰ কিবা তাৰ জায়গাটো লৈ লয় হয়নে তো সাবস্টিটিউট কৰা মানে এনেকুৱা হ'ব যে সপোজ আমাৰ এলকেনছত কি থাকে CH4 হলে চাৰিটা হাইড্ৰোজেন থাকে তো সপোজ এনেকৈ ধৰি লও যে CH3 আৰু এটা হাইড্ৰোজেন তো এই হাইড্ৰোজেনৰ জায়গা যদি বেলেগ এটা কিবা এটা এটম আহি সোমাই যায় সপোজ আমাৰ X গলো X আহি ইয়াতে সোমাই গল তো এই H2 ওলাই গল বাহিৰত মানে ইফালে কি হৈ গল X হৈ গল ইফালে কি হৈ গল H হৈ গল তো এনেকুৱা ৰিঅ্যাকশন বিলাকক কি বুলি কম আমি সাবস্টিটিউশন ৰিঅ্যাকশন এটো কি হ'ব পাৰে এটম হ'ব পাৰে বা কিবা গ্ৰুপ হ'ব পাৰে হয়নে তো যিকোনো কিবা এটম পৰা গ্ৰুপ এনে বাহিৰৰ পৰা আহি যদি ভিতৰত কিবা এটা এলকেনছৰ এটা হাইড্ৰোজেনৰ ৰিপ্লেস হৈ যায় সেইটো কি বুলি কম আমি সাবস্টিটিউশন ৰিঅ্যাকশন এর ফার্স্ট পার্ট তো হইছে হ্যালোজিনেশন মানে সাবস্টিটিউশনের আন্ডাৰত ফার্স্ট পার্ট হইছে হ্যালোজিনেশন তো আমটো চালে কি গম পায় যে আমি ইয়াতে কি সাবস্টিটিউট কৰিম হ্যালোজেন সাবস্টিটিউট কৰিম তো হ্যালোজেন কি আছিল কি আছিল আমাৰ হ্যালোজেন ফ্লোরিন ক্লোরিন ব্রোমিন আৰু আয়োডিন হয়নে এখিনি কি আছিল আমাৰ হ্যালোজেন তো ইয়াতে কি হ'ব চাবা ৰিঅ্যাকশনটো চাবা কেনেকুৱা হ'ব RH এমাটো যেনেকৈ লিখিছিলো CH4 টো কি বুলি লিখিছিলো CH3H মানে কাৰণ এই H2 আমাৰ কি হ'ব ৰিপ্লেস হ'ব এখানে ইয়াতে কি লিখিছো RH প্লাস হ্যালোজেন হলে কি বুলি লিখো আমি X বুলি লিখো X2 মানে F2 Cl2 Br2 বা I2 যিকোনো হ'ব পাৰে RH প্লাস X2 ইয়াতে আমাৰ কি দিব এই H ৰ জায়গাত কি হ'ব X এটা হ'ব ন R X প্লাস কি হ'ব ইয়াৰ পৰা এটা X আহি ইয়াতে সোমা তো ইয়াৰ এটা X থাকিল আৰু ইয়াৰ H টো ওলাই গল তো দুইটা মিলি কি বনাব X X মানে তো এটো কি হয় আমাৰ হ্যালোজিনেশনৰ এক্সাম্পল নহয় তাৰ ফৰ্মুলা টাইপ আৰু এটা সো এক্সাম্পল চোৱা লিখি দিছো তলত CH3H লৈছো CH3H ললো প্লাস 2F2 মানে দুটা ফ্লোরিন আছে দুটা ফ্লোরিন মলিকিউল আছে কি হ'ব এতিয়া কার্বন প্লাস 4HF কার্বন প্লাস 4HF তো কি কৰিলে ইয়াতে ইয়াৰ অকল এটা হাইড্ৰোজেন নিমিলে কি কৰিলে ইয়াৰ চাৰিটা হাইড্ৰোজেন লৈ গল চাৰিটা হাইড্ৰোজেন লৈ কিনে ৰিঅ্যাকশন বলাই কি কৰি দিলে 4HF কৰি দিলে আৰু কাৰ্বন এজ এন এটম সেপাৰেট হৈ গল এটো সোৱা এই ৰিঅ্যাকশনটো আমি চাইছিলো এইমাত্ৰ ইয়াতে কি হ'ব যে নরমাল আমাৰ ফৰ্মুলাটো কি আছিল RH H2 এটো হলে কি হ'ব লাগে RX XX মানে তো ইয়াতে বাকিটো XX তো ফর্ম হৈ আছে বাট ইয়াৰে কি হ'ল RX তো কি হ'ল অকল কাৰ্বন থাকিলে হয়নে তো এটো কি হয় কাৰণ আমাৰ ৰিঅ্যাক্টিভিটি সিরিজত কি আহে fluorine is greater than bromine is greater than iodine तो fluorine কি হয় ই বহুত বেছি ৰিঅ্যাক্টিভ হয় ই বহুত বেছি ৰিঅ্যাক্টিভ হোৱাৰ কাৰণে যেতে এটো ৰিঅ্যাকশন হ'ব তেতে কি হ'ব ই বহুত ভিগৰাস হ'ব তো ভিগৰাস হোৱাৰ কাৰণে কি হ'ব এই কাৰ্বনটো আমাৰ এজ এন এটম সেপাৰেট হৈ যাব আৰু এই চাৰিটা ইয়াৰ চাৰিটা হাইড্ৰোজেন কি হৈ যাব ফ্লোরিনৰ লগত এড হৈ যাব কিহৰ কাৰণে বিকজ এটো কি হয় বহুত ৰিঅ্যাক্টিভ তো ইয়াৰ পৰা চাৰিটা হাইড্ৰোজেন ওলাই ই বেলেগকে গুচি যাব আৰু কাৰ্বনটো সেপাৰেট হৈ যাব
সেপাৰেট হ'ব এটো ইন অনলি কেস অফ ফ্লোৰিন বিকজ ই কি হয় বহুত ৰিএক্টিভ যদি ইয়াৰ জেগাত ক্লোৰিন থাকি লয় মানে নেক্সট ৰিএকচন পাবা সাপোজ এটো CH4 Cl2 থাকি লয় এটা কি হ'ব CH4 Cl2 থাকি লয় তো এটো কি হয় লেস ৰিএক্টিভ ন তো এটো সিম্পলি কি হ'ব CH3Cl HCl যোনটো আমাৰ এটো ফৰ্মুলা হয় যে CH4 মানে CH3H Cl2 তো CH3Cl HCl তো এই ফৰ্মুলাটো কি ফলো কৰিব বাট যেতিয়া ফ্লোৰিন থাকিব তেতিয়া কি হ'ব কাৰ্বন আৰু HCl পুৰা কি হৈ যাব সেপাৰেট হৈ যাব ৰিজন কি যে ফ্লোৰিন কি হয় বহুত বেছি ৰিএক্টিভ তো তাৰ কাৰণে এই ৰিএকচনটো ভিগৰাছ হ'ব আৰু পুৰা HCl আৰু আমাৰ কাৰ্বন দুটা কি হৈ যাব সেপাৰেট হৈ যাব এটা সাপোজ আমি ইয়াত কি লৈছিলো ফ্লোৰিন লৈছিলো হয়নে ইয়াত আমি ফ্লোৰিন লৈছিলো ফ্লোৰিনৰ জায়গা যদি ক্লোৰিন ল ফ্লোৰিনৰ জায়গা যদি ক্লোৰিন ল আৰু সানলাইট থাকে যদি তেতিয়া কেনেকুৱা হ'ব চাবা মানে আন্ডাৰ দ্য প্ৰেজেন্স অফ সানলাইট ফ্লোৰিনৰ জায়গাত লম আমি ক্লোৰিন লম বাট আন্ডাৰ দ্য প্ৰেজেন্স অফ সানলাইট তো প্ৰথমতে কি থাকিব CH4 থাকে হয়নে তাত আমি Cl2 দিলু হয়নে Cl2 দিলু ড্যাশ দিলু বাট ইয়াতে কি আছে আমাৰ সানলাইট আছে আন্ডাৰ দ্য প্ৰেজেন্স অফ সানলাইট মানে আমি ধৰা ঘৰৰ বাহিৰত কৈছো যাতে সানলাইটটো ডাইৰেক্ট পৰে তো সানলাইটৰ কি হ'ব সানলাইটৰ কাৰণে ই এটা ক্যাটালিস্ট টাইপ বিহেভ কৰিব ন সানলাইটটো এটা ক্যাটালিস্ট টাইপ বিহেভ কৰিব আৰু ৰিঅ্যাকচনটো কি হ'ব অলপ বেলেগ হ'ব তো CH4 Cl2 নরমালি কি হ'ব লাগিছিল CH3Cl HCl এখিনিলে ঠিকে আছে মানে কিন্তু ইয়াতে কি হয় চেইন ৰিঅ্যাকশন টাইপ হৈ যায় মানে CH4 লগত Cl2 মিক্স হয় আমাৰ সাবস্টিটিউশন ৰিঅ্যাকশন হয় হ্যালোজিনেশন হয় আমাৰ কি হ'ল CH3Cl হ'ল HCl দুইটা সেপাৰেট হৈ গ'ল এতিয়া এই CH3 কি হ'ব আকৌ ৰিঅ্যাকশন হ'ব কাৰণ আমাৰ কি আছে সানলাইট আছে ন ই কিবা এটা ক্যাটালিস্ট টাইপ কাম কৰি আছে গতিকে এই CH4 Cl2 কি হ'ব চেইন ৰিঅ্যাকশন টাইপ হ'ব মানে এই দুটা মিলি এটো ফৰ্ম হ'ল ইয়াৰ লগত আকৌ এটা ক্লোৰিন মিক্স হ'ব মানে CH3Cl Cl2 CH3Cl বুবা গলি ইয়াৰ পৰা যোনটো এইমাত্ৰ ফৰ্ম হ'ল আকৌ কি হ'ব ৰিঅ্যাকচনৰ কাৰণে ৰেডি হ'ব CH3Cl Cl2 আকৌ সানলাইট থাকিব কি দিব এবাৰ ইয়াৰ পৰা আৰু এটা হাইড্ৰোজেন ৰিপ্লেস তো কি হ'ব CH2 Cl2 HCl এটো হ'ল ই আকৌ আহিব আকৌ ৰিঅ্যাকশন কৰিব কি হ'ব CH2Cl Cl2 ই কি দিব আমাক CH2 আছিল ন CH2Cl Cl আৰু এটা হাইড্ৰোজেন ৰিপ্লেস হ'ব কি থাকিব CH3 HCl এটা হাইড্ৰোজেন বাকি আছে তো চেইন ৰিঅ্যাকশনটো কি হ'ব কন্টিনিউ হৈ কি হ'ব CH3 Cl2 কি দিব আমাৰ এতিয়া কি হ'ব চাৰিটা হাইড্ৰোজেন ৰিপ্লেস হৈ কি থাকিব CCl4 HCl তো লাষ্টত আমাৰ কি হ'ল ইয়াৰ হাইড্ৰোজেন নাই মানে তো আৰু ৰিঅ্যাকশন চেইন ৰিঅ্যাকশন নহয় তো এই গুটেখিনি ৰিঅ্যাকশন কি হৈ যাব সাইমালটেনিয়াসলি হৈ থাকিব মানে এটো হোৱাৰ পিছত এটো হ'ব এটো হোৱাৰ পিছত এটো হ'ব এনেকৈ চেইন টাইপ হৈ যাব আৰু ফাইনাল প্ৰডাক্ট কি হ'ল আমাৰ CCl4 আৰু এবিলাক HCl 1 2 3 4 মানে চাৰিটা HCl আৰু CCl4 এটো কি হ'ল আমাৰ ফাইনাল প্ৰডাক্ট তো এখিনি কিহৰ এক্সাম্পল আছিল হ্যালোজিনেশনৰ এক্সাম্পল আছিল ইয়াতে আৰু কি থাকিল ব্ৰোমিন থাকিল ব্ৰোমিনৰ পৰা কি হ'ব ব্ৰোমিনেশন আয়োডিনৰ পৰা আয়োডাইজেশন তো হেবিলাক যিকোনো ৰিঅ্যাকশন আৰু দুটা ৰিঅ্যাকশন হ'ব পাৰে ইমান নালাগে এখিনি জানিলে হ'ব তাৰপিছত নেক্সট কি আহিব নেক্সট আহিব নাইট্ৰেশন আনবাৰ কি সাবস্টিটিউট হৈছিলে ইয়াৰ আগৰবাৰ
ইয়াৰ আগৰবাৰ কি সাবস্টিটিউট হৈছিল আমাৰ x ৰ জায়গাত আমি কি সাবস্টিটিউট কৰিছিলো x মানে x মানে হেলোজেন ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন হেবিলাক x ৰ জায়গাত x হৈছিলে মানে h টো ওলাই গৈছিলে x টো সোমাই গৈছিল এবাৰ কি সোমাব এবাৰ NO2 সোমাব NO2 সোমাব আৰু কি ওলাব হাইড্ৰোজেন ওলাব তো কি বুলি কব আমাৰ নাইট্ৰেশন বুলি কব एग्जांपल চাবা এটো কি হল আমাৰ মিথেন CH4 প্লাস কি দিছো আমাৰ HNO3 কিন্তু লিকুইড দিয়া নাই ইয়াৰ কি দিছো ভেপাৰ দিছো ভেপাৰটো কেনেকুৱা ফিউমিং ভেপাৰ দিছো HNO3 কি দিছো ফিউমিং ভেপাৰ দিছো কিহৰ লগত দিছো CH4 ৰ লগত ই আৰু কি কৰিছো ইয়াক হিট কৰিছো কিমান টেম্পাৰেচাৰ 670 কেলভিন মানে বহুত হাই টেম্পাৰেচাৰ ইয়াক হিট কৰিছো আৰু কি দিছো CH4 HNO3 কি দিছো ফিউমিং ভেপাৰ দিছো আৰু ইয়াক হিট কৰিছো হিট কৰাৰ পিছত কি হ'ব ইয়াৰ হাইড্ৰোজেন এটা ওলাই যাব আৰু ইয়াৰ কি ওলাব ইয়াৰ পৰা কি ওলাব এটো চাবা ইয়াৰ পৰা সেপাৰেট হলে কেনেকৈ সেপাৰেট হ'ব HNO3 আছে হয়নে HNO3 ইয়াৰ পৰা সেপাৰেট হলে কেনেকৈ হ'ব NO2 এটা গ্ৰুপ সেপাৰেট হ'ল হয়নে এই ড্যাশটো মানে কি ইয়াৰ ভ্যাকেন্সি থাকিব না কাৰ্বনৰ জানে কেনেকুৱা থাকে 4টা নাইট্ৰজেনৰ কেইটা থাকে 3টা নাইট্ৰজেনৰ লাগে 3টা থাকে এটা অক্সিজেন ইয়াতে অক্সিজেন আৰু ইফালে কি হ'ল ভ্যাকেন্সি তো এটো কি হ'ল আমাৰ NO2 টো এনেকুৱা হ'ল প্লাস কি হ'ব NO2 যদি ওলাই যায় কি থাকিব ইয়াতে অক্সিজেন এটা আৰু H এটা তো কি থাকিব OH মাইনাস হয়নে তো NO2 গুছি কেনে ক'ত সোমাব CH4 সোমাব তো কি হ'ব আৰু ইয়াৰ পৰা CH4 পৰা H এটা ওলাই যাব তো CH3 থাকিলে হলে এনেকুৱা হ'ব কাৰণ H2 ওলাই গ'ল ইয়াৰ পৰা H এটা ওলাই গ'ল তো CH3 থাকিলে এই CH3 জায়গা কি হ'ব NO2 CH3 এই দুটা বস্তু এনেকুৱা আছিল এটা CH3 হ'ল কাৰণ হাইড্ৰোজেন ওলাই গ'ল আৰু ইফালে কি থাকিলে NO2 তো দুইটা কি হ'ল এটা ভ্যাকেন্সি তো দুইটা জয়েন হৈ যাব না বন্ডিং হৈ যাব তো CH3 NO2 প্লাস কি হ'ব ইয়াৰ পৰা কি ওলাইছে OH মাইনাস আৰু ইয়াৰ পৰা কি ওলাইছে হাইড্ৰোজেন তো OH মাইনাস প্লাস হাইড্ৰোজেন মিলি কি দিব আমাক H2O OH মাইনাস আৰু হাইড্ৰোজেন মিলি আমাক কি দিলে H2O তো এটো কি হ'ল এটোৰ নাম কি হ'ব এটো নরমালি কি হয় আমাৰ CH4 থাকিলে কি হয় মিথেন CH4 থাকিলে আমি কি লিখো মিথেন বাট এটা কি লিখিম আমি নাইট্রো মিথেন এটা কি লিখিম নাইট্রো মিথেন ইয়াৰ নাম হ'ব নাইট্রো মিথেন ইয়াৰ কি হ'ব নাম নাইট্রো মিথেন এতিয়া চোৱা ইয়াতে কি আছিল আমাৰ CH4 মানে কাৰ্বন কি আছিল অকল এটা তো এনেকুৱা যদি থাকিব তে হাইড্ৰোজেনৰ কাৰণে কি ৰিপ্লেস হ'ব কাৰণে জায়গা এটাই আছে ন বেলেগ আৰু হাইড্ৰোজেন নাই মানে কাৰ্বনৰ যেতিয়া কাৰ্বন এটা আছে বা দুটা আছে তো হাইড্ৰোজেনৰ ৰিপ্লেস হ'ব কাৰণে জায়গা এটাই থাকে তে ই আৰু বেলেগ জায়গাৰ পৰা ৰিপ্লেস হ'ব নোৱাৰে এই চাৰিটাৰ ভিতৰতে কোনবা এটা ৰিপ্লেস হ'ব লাগিব বা যেতিয়া নাম্বাৰ অফ কাৰ্বনছ বাঢ়ি যায় যেতিয়া আমাৰ নাম্বাৰ অফ কাৰ্বনছ বাঢ়ি যাব তিনটা চাৰিটা এনেকুৱা বাঢ়ি যাব তেতিয়া হাইড্ৰোজেন কি হৈ যাব বেছি হৈ যাব সপোজ আমাৰ সোৱা CH3 CH2 CH3 ইয়াক কি হৈছে নাম্বাৰ অফ কাৰ্বনছ কিমান আছে তিনটা নাম্বাৰ অফ কাৰ্বনছ তিনটা যেতিয়া হাইড্ৰোজেনৰ কিমান বেছি হৈ যাব তো ইয়াতে দুটা টাইপৰ হ'ব ন হয়তো ইয়াৰ পৰা বা ইয়াৰ পৰা হ'ব এটো কি হ'ল এটা টাইপ মানে বাহিৰৰ যিকেটা আছে বাহিৰৰ যিকেটা হাইড্ৰোজেন আছে তাৰ পৰা ৰিপ্লেস হ'ব পাৰে আৰু নহলে কি এই ভিতৰৰ হাইড্ৰোজেনটোৰ পৰা ৰিপ্লেস হ'ব পাৰে মানে ভিতৰৰ কাৰ্বনটোৰ যিকেটা হাইড্ৰোজেন আছে তাৰ পৰা ৰিপ্লেস হ'ব পাৰে তো বাহিৰৰ কাৰ্বনটোৰ তিনটা হাইড্ৰোজেন তাৰে যিকোনো এটা মানে ইয়াটো সেম যে বাহিৰৰ কাৰ্বনটোৰ যিকোনো এটা হাইড্ৰোজেন আৰু নহলে ভিতৰৰ যিটো কাৰ্বন আছে তাৰ দুটা হাইড্ৰোজেন আছে তাৰে যিকোনো এটা তো এটা দুটা টাইপৰ ৰিঅ্যাকশন পসিবল তো দুটা টাইপৰ ৰিঅ্যাকশন হলে কি কি হ'ব
ডাইৰেক্ট লিখিম চাবা এখিনি সেম হিট কৰিলো 670 কেলভিন নে কিমান আছিল 670 কেলভিন হিট কৰিলো এতিয়া চোৱা যদি ইয়াৰ পৰা ৰিপ্লেস হয় মই ইয়াৰ পৰা ৰিপ্লেস হয় তো ধৰিলো যে ইয়াৰ পৰা ৰিপ্লেস হয় নাম্বাৰ 1 তো ধৰিলো তো কেনেকৈ হ'ব CH3 CH2 ইয়াৰ হাইড্ৰোজেন গল মানে CH2 NO2 মানে এটো এটা যে ইয়াৰ হাইড্ৰোজেনটো গল আৰু নহলে কোনটো এই মাজৰ কাৰ্বনটোৰ হলে প্লাস কি হ'ব CH3 CH CH3 মানে ইফালে CH3 সেম থাকে ইফালে CH3 সেম থাকে ইয়াৰটা হাইড্ৰোজেন গুচি গল আৰু ইয়াতে ৰিপ্লেস হৈ কিনে কি আহিব NO2 তো নাম কেনেকৈ দিবা এতিয়া ইয়াৰ নাম কি হ'ব 1 2 3 মানে 1 নাইট্ৰোমিথেন 1 নাইট্ৰোমিথেন নহয় সরি কি হ'ব প্রোপেন 1 নাইট্রো প্রোপেন তিনটা কার্বন আছে 1 নাইট্রো প্রোপেন 1 কিয় বিকজ ফার্স্টত আছে মানে ইয়াৰ পৰা যদি নেমিং কৰো 1 2 3 তো ফার্স্ট কার্বনৰ লগত লাগি আছে তো 1 নাইট্রো প্রোপেন ইয়াৰ নাম কি হ'ব কোনটো কার্বন লাগি আছে 3 নম্বৰ সরি 2 নম্বৰ কার্বন তো 2 নাইট্রো প্রোপেন 2 নাইট্রো প্রোপেন এখিনি কি হ'ল নরমাল রিঅ্যাকশন মানে নরমালি এনেকুৱা হ'ব লাগে কিন্তু ইয়াতে আৰু এটা কেস কি হয় এই দুটা তো ফর্ম হোৱাৰ চান্স থাকে আৰু কি হয় যে এই দুটা মাজৰ বন্ড আছে CH3 CH2 আৰু ইফালে CH3 এই বন্ডটা ভাঙি যোৱাৰো চান্স থাকে এই বন্ডটা যদি ভাঙি যায় তাহলে কি কি হ'ব নাইট্ৰোজেন ক'ত ক'ত সোমাব পাৰে সরি NO2 ক'ত ক'ত সোমাব পাৰে ইয়াতে সোমাব পাৰে আৰু ইয়াতে এটা ভ্যাকেন্সি হৈ গল আৰু ইয়াতে সোমাব পাৰে ইয়াতে এটা ভ্যাকেন্সি হৈ গল তো ইয়াৰ কাৰণে দুটা প্ৰডাক্ট ফৰ্ম হ'ব কেনেকৈ হ'ব CH3 CH2 NO2 আৰু কি হ'ব CH3 NO2 এখিনি কিহৰ কাৰণে হ'ল যে এই মাজৰ বন্ডডাল ভাঙি কিনে এনেকুৱা বন্ড আছিল এই যদি বন্ডডাল ভাঙি যায় তেতিয়া ভাঙি কিনে কি হ'ব দুটা সেপাৰেট হৈ যাব পাৰে আৰু এনেকুৱা ৰিঅ্যাকশন এই ইহঁতৰ মাজত ৰিঅ্যাকশন হৈ কিনে এনেকুৱা প্ৰডাক্টটো ফৰ্ম হ'ব পাৰে তো চাৰিটা পসিবিলিটি আহি যায় ইয়াৰ নাম কি হ'ব সিম্পলি নেমিং কৰিব নালাগে মানে কাৰণ ইফালে যদি 1 হয় এই NO2 যদি ইয়াত লাগিলে 1 হয় ইফালে লাগিলে কি হ'ব 1 এ নাম হ'ব ন তো ইয়াৰ নামটো কি হ'ব সিম্পলি নাইট্ৰোমিথেন আৰু ইয়াৰ নাম কি হ'ব নাইট্ৰো এটা কাৰ্বন আছে মিথেন তো ইয়াতে কি কি হ'ল চোৱা যে নরমাল যেটা রিঅ্যাকশন হ'ব নরমাল যেটো আমাৰ পজিটিভ সেইটো যদি ফলো কৰে তাহলে এই দুটা ফর্ম হ'ব মানে এই দুটা কেনেকৈ ফর্ম হ'ব যে কোনটো হাইড্ৰোজেন ৰিপ্লেস হ'ব আমি নাজানো তো ইয়াৰ ৰিপ্লেস হ'লে এটো ইয়াৰ হাইড্ৰোজেন ৰিপ্লেস হ'লে এটো এখিনলৈকে ঠিক আছে আৰু যদি বাই চান্স ইয়াৰ বন্ড টু ব্রেক হৈ যায় ইয়াৰ মাজৰ বন্ড ব্রেক হৈ যায় ব্রেক হৈ গলে দুটা সেপাৰেট হৈ যাব ন CH3 CH2 ভ্যাকেন্সি আৰু CH3 এটা ভ্যাকেন্সি ইয়াতে দুটাকে NO2 সোমাব পাৰে কাৰণ NO2 আমাৰ কি আছে এনেকুৱা আছিল ন HNO3 ৰ পৰা আমি কি পাইছিলো NO2 এনেকুৱা প্লাস কি পাইছিলো OH মাইনাস হয়নে তো NO2 ৰ এটা ভ্যাকেন্সি আছে তো সি যদি বিচাৰে ইয়াতো সোমাব পাৰে নহলে কি বিচাৰে যদি ইয়াতো সোমাব পাৰে তো ইয়াৰ কাৰণে বেলেগ হ'ব ইয়াৰ কাৰণে বেলেগ হ'ব তো এখিনি গুটেখিনি মিলে আমাৰ কি হ'ল চাৰিটা প্ৰডাক্ট ফৰ্ম হৈ গল এটা ৰিঅ্যাকটেন্সৰ পৰা চাৰিটা প্ৰডাক্ট ফৰ্ম হোৱাৰ আমাৰ চান্স থাকে তো এখিনি হ'ল আমাৰ নাইট্ৰেশন নেক্সট ক্লাছত আমি ইয়াৰ বাকি যিবিলাক ৰিঅ্যাকশন আছে আমি তো এতিয়া সাবস্টিটিউশনে পঢ়ি আছো তো এটো নাম্বার 2 আছিল নাম্বার 1 আছে হেলোজেনেশন নাম্বার 2 নাইট্রেশন ইয়াৰ আৰু আছে বাকি এখিনি আমি নেক্সট ক্লাছত চাম আজি কেনে এখিনি Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.